নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, এয়া মোৰ সন্মুখত দেখিছে এজোপা ভৰপূৰভাৱে লগা জলকীয়াৰ গছ। এই জলকীয়াৰ উপকাৰিতা বা প্ৰয়োজনীয়তা আমি সবেই জানো। আমাৰ দৈনন্দিন আহাৰৰ লগত জলকীয়াৰ ভূমিকা প্ৰত্যেকে জানো আমি। কিন্তু এই জলকীয়া যদি আমাৰ ঘৰতে নিজে উৎপাদন কৰি ল'ব পাৰোঁ তেতিয়া আৰু কেনেকুৱা সুন্দৰ হয়। কাৰণ ছিঙি লৈ আমি চিধা খাব পাৰোঁ, কেঁচা হওক তৰকাৰী হওক য'তেই নহওক। কিন্তু বজাৰৰ পৰা আনিলে আমি একেলগে থৈ দিব লাগে। এক ছিঙি লৈ গৈ থাকিলোঁ, খাই থাকিলোঁ, ব্যৱহাৰ কৰিলোঁ। গতিকে চাওক, এইটো মোৰ এটা 1 ফুট আৰু 8 ইঞ্চি অলপ কমেই হ'ব বহলটো, আৰু এইটো দীঘল 1 ফুট। গতিকে ইমান সৰু পলিবেগ এটাতে ইমানকৈ ভৰপূৰভাৱে জলকীয়াবিলাক লগাব পাৰি। এইবিলাক চাওক, ডাল ভৰি লাগিছে, এইবিলাক সুন্দৰভাৱে ডাল ভৰি লাগিছে জলকীয়া গোটেইফালে, আৰু অজস্ৰ লাগিছে। এই ফুলিয়ে আছে, এইবিলাক ফুলটো ফুলিয়ে আছে, আৰু এইফালে কলিবিলাক ডাঙৰ হোৱাই নাই। কলিবিলাক কেমেৰাত নাহে ভালকৈ বাৰু, যে ডাঙৰবিলাক দেখিছোঁ আমি। চাওক, এই মাত্ৰ এডাল জলকীয়াৰ গছ, আৰু কিমান তলৰ মানে কিমান গুৰিৰ পৰা লাগিছে। একদম গুৰিৰ পৰা লাগিছে গছজোপা। গতিকে এনেকুৱা লগাৰ যিটো কৌশল, যিটো মানে পদ্ধতি, আমি সেইটো নিজৰ পদ্ধতিতে আমি ক'বলৈ গৈছোঁ। প্ৰথমতে মাটিখিনি আমি মাটি আগতে যিবিলাক দেখুৱাইছোঁ তেনেকৈ মাটিখিনি আপোনাৰ বিভিন্ন সাৰ, যেনে ধৰক গোবৰ সাৰ হওক, কেঁচু সাৰ হওক বা পচন সাৰ হওক, কোনোবা এবিধ 3 বিধ দিলেও কথা নাই, যাৰ যেনেকৈ থাকে এবিধ হ'লেও কথা নাই। তাৰ লগত কিছু পৰিমাণে সৰিয়হৰ খলিহৈ মিশ্ৰণ কৰি মাটিটো মিহলাই পেলাই আমি যদি ইয়াতে লওঁ, লগতে গছৰ পাত পচা সাৰ বা পচা পাতবিলাক বা শুকান পাতবিলাক মিহলি কৰি লৈ আমি টাবত মাটিটো সাজু কৰিব লাগে। তাৰপিছত ইয়াৰ লগত এটা অত্যন্ত দৰকাৰী বস্তু হ'ল বেঙেনা আৰু জলকীয়াৰ দুটা দৰকাৰী বস্তু, খলিহৈ আৰু ছাই। খলিহৈ আৰু ছাই খুবেই দৰকাৰী। তাৰ লগত আমি ফুলাৰ পিছত আমি ইয়াৰ লগত আৰু এটা বস্তু দিছোঁ, সেইটো হ'ল দুটা বস্তু দিছোঁ। এটা হ'ল কণীৰ বাকলিৰ গুড়ি, যিটো আমি যিটো জৈৱিকভাৱে কৰিছোঁ। আমি জৈৱিকভাৱে কৰাৰ কাৰণে আমি কণীৰ বাকলিৰ গুড়িবিলাক ইয়াতে দিছোঁ, ব্যৱহাৰ কৰা কণীৰ বাকলিৰ গুড়ি দিছোঁ, আৰু চূণ অকণমান দিছোঁ। 1/2 চামুচ চূণ দিছিলোঁ ইয়াতে, মাত্ৰ 1/2 চামুচ। আৰু মাজে মাজে খলিহৈৰ পানী দিওঁ, সপ্তাহত বা 8 দিন 10 দিনৰ মূৰত এবাৰ খলিহৈৰ পানী মিহলি কৰি দিওঁ। কিন্তু আমি মাটিৰ লগত অকণমান খলিহৈৰ গুড়ি মিলাই লৈছিলোঁ, এমুঠিমান। গতিকে এইখিনি এটা পৰিচৰ্যা। এতিয়া চাওক, মাটিটো কেনেকৈ সুন্দৰ ক'লা হৈ আছে। এতিয়া ছাইটো অলপ বেছি কৰিছে, কাৰণ ছাইত পটাছিয়াম বহুত থাকে। পটাছিয়াম গছৰ উৎপাদনৰ কাৰণে, লাগনৰ কাৰণে খুব জৰুৰী। কেলছিয়ামটো চূণৰ পৰা পায়, কণীৰ বাকলিৰ পৰা পায়, গতিকে সেইবিলাকতো পাইছেই। লগতে খলিহৈৰ গুড়িখিনিৰ পৰা পায় তাৰ নিউট্ৰিয়েণ্টবিলাক, মানে সূক্ষ্ম যিবিলাক সাৰ থাকে সেইখিনি পায়। গতিকে এই সকলোৰে মিলি বেলেঞ্চ ডায়েট বুলি যি কওঁ, সুষম আহাৰ গছজোপাই পোৱাৰ কাৰণে ইমান উৎপাদন হৈছে। আচ্ছা, কথাটো হ'ল কি, ইয়াক কিন্তু এইটো যে আকৃতি দিলোঁ আমি, এই জোপোহা যে হ'ল, সেইটো এটা কথা আছে। অকল যদি আমি জলকীয়া এটা পুলি ৰুই তাক আৰু সাৰ পানী দি পৰিচৰ্যা কৰি থাকোঁ, তেতিয়াহ'লে এনেকুৱা ৰূপ নাপাব। তাক অলপ নিজস্ব অভিজ্ঞতাৰে তাক ব্যৱহাৰ কৰিব লাগিব। অভিজ্ঞতাৰে ব্যৱহাৰ কৰিব লাগিব কেনেকুৱা, গছজোপা এটা সময়ত আমি অকণমান উচ্চতা হ'ল 3-4 ইঞ্চিমান, 4 ইঞ্চিমান ওখ হ'লে আমি গছজোপা আগটো ঠিক ফুলাৰ আগে আগে আমি আগটো ছিঙি দিব লাগিব। সেই আগটোৰ পৰা 2টা 3টা 4টা আগ ওলাব, সেইবিলাক আকৌ ছিঙিব লাগিব। গতিকে মৰম কৰিলে নহ'ব। তেনেকৈ দুবাৰমান ছিঙি দিয়াৰ পিছত এতিয়া চাওক, ইমান ধুনীয়াকৈ একেবাৰে জোপোহা হৈ গৈছে। আৰু এইজোপা কিমান জলকীয়া আছে। গতিকে এনেকুৱা যদি 2জোপা জলকীয়া থাকে এটা পৰিয়ালত সদায় ব্যৱহাৰ কৰিব পাৰে। কেঁচা জলকীয়া খাবলৈ ইমান মচমচীয়া, সেইটো মই ক'বই নালাগে, চবেই জানে খোৱাবিলাকে। গতিকে এনেকুৱাকৈ পাবলৈ হ'লে বেছি যোগাৰৰ কথা নাই। এটা পলিবেগ লাগিব, পলিথিন বেগ এটা লাগিব, আৰু সেইখিনি মাটিখিনি যোগাৰ কৰি লৈ এনেকৈ পৰিচৰ্যা কৰিলে গোটেই বছৰ চাহিদা পূৰণ কৰিব পাৰি। কাৰণ জলকীয়াটো গোটেই বছৰে লাগে। গতিকে কেৱল সঁচটো অলপ উন্নত জাতৰ সঁচ হ'লে ভাল, আৰু এনেকুৱাকৈ ব্যৱহাৰ কৰক। ঘৰৰ চাহিদা নিজে নিজে পূৰণ হৈ যাব। আৰু ল'ৰা ছোৱালীয়ে জলকীয়া কেনেকৈ গছত লাগে, উদ্ভিদ বিজ্ঞানৰ শিক্ষা সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে দেখিব। বহুতে জলকীয়াৰ গছ নেদেখা ল'ৰা ছোৱালীও আছে, কেনেকৈ লাগে দেখা নাই। কিতাপত ফটো দেখিছে, কিতাপত ফটো আৰু সজীৱ জীৱন্ত বস্তু বেলেগ। গতিকে এনেকৈ ফুলৰ নিচিনাকৈ যদি কৰে, ফুল যেনেকৈ কৰে তাত অভিজ্ঞতা আছে, ফুলৰ মাটি মিলোৱা। ফুলৰ নিচিনাকৈ ফুলৰ ঠাইত এজোপা এনেকৈ জলকীয়া, 2জোপা জলকীয়া এনেকৈ লুৰুই পেলাই যদি পৰিচৰ্যা কৰে, যত্ন লয়, এনেকুৱাকৈ লাগিব।
এবাৰ দুবাৰ হয়তো অসুবিধা ইমান নাপাবও পাৰে 3-4বাৰ কৰাৰ পিছত পদ্ধতিটো কৌশলটো হাতলৈ আহি যাব গতিকে বন্ধু বান্ধৱীসকল আমাৰ পদ্ধতি আমি দেখুৱালোঁ এনেকৈ কেনেকৈ উৎপাদনশীল কৰিব পাৰি মূল কথাটো মই দুটা বস্তু গুৰুত্ব দিছোঁ এটা হ'ল এজোপা গছৰ পৰা কেনেকৈ অধিক উৎপাদন পাব পাৰি সেইটো 1 নম্বৰ 2 নম্বৰ কিমান কম সৰু বেগতো কৰিব পাৰি সেইটো এটা কাৰণ সৰু বেগত কৰিলে ইয়াত মাটি কম লাগে আৰু মানে কষ্টটো কম হয় সেই দুটা বস্তুত বেছি গুৰুত্ব দিছোঁ মই গতিকে এনেকুৱাকৈ আপোনালোকেও কৰক কৰি উপকৃত হওক গতিকে আমি আমাৰ পদ্ধতি দেখুৱালোঁ কেনে দেখিলে কি পালে মন্তব্যৰে আমাক উপকৃত কৰিব বুলি আশা কৰিলোঁ আৰু উপকৃত হোৱা বুলি ভাবিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ